হয়, বৰ্তমান মই উপস্থিত আছোঁ দুলীয়াজানৰ নৱনিৰ্মিত প্ৰথমখন উৰণ সেতুৰ ওপৰত আৰু এই মুহূৰ্তত আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে আজি কিছুদিন পূৰ্বে দুলীয়াজানৰ এই স্থানৰ পৰাই আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু কিছুদিন পিছতে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখন দুলীয়াজানবাসীক উপহাৰ হিচাপে দিব আৰু তাৰ লগে লগে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সকলো দুলীয়াজানবাসী উৎফুল্লিত হৈ পৰিছিলে আৰু এই যি নৱনিৰ্মিত প্ৰথমখন দুলীয়াজানৰ যি উৰণ সেতু এই উৰণ সেতুখনৰ যি নাম ইতিমধ্যে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত নামাকৰণ কৰিবলৈ তেওঁলোকে বিভিন্ন দল সংগঠনে দাবী জনাইছে। আমাৰ সৈতে আছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ। মই তেখেতৰ সৈতে প্ৰথমতেই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত কিছুদিন পিছতে আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দুলীয়াজানবাসীক এই দলংখন উপহাৰ হিচাপে প্ৰদান কৰিব? নিশ্চিতভাৱে আমাৰ তৈলনগৰী দুলীয়াজান আৰু এই দুলীয়াজান বিধানসভা সমষ্টিৰ যি যান জঁটৰ সমস্যা, এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দুলীয়াজান সমষ্টিলৈ যিখন প্ৰথমবাৰৰ বাবে উৰণীয়া সেতু এখন আমাক উপহাৰ স্বৰূপে দিছে আৰু খুব কম দিনৰ সময়তে এখন উদ্বোধন হ'ব। সেইবাবে আমি টাই আহোম যুৱ পৰিষদে প্ৰথমে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি এই কথাও তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ, দুলীয়াজানৰ নিচেই গাৰ কাষতে লাগি থকা টিপাম, আহোমৰ 600 বছৰীয়া ৰাজত্বৰ পাতনি মেলা এই টিপাম আমাৰ ইয়াৰ পৰা খুব বেছি 10 কিলোমিটাৰ দূৰতে অৱস্থিত। আমি ইতিমধ্যে জানিছোঁ যে টিপামলৈ বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা পৰ্যটক ইতিমধ্যে আহি আছে আৰু সেই পৰ্যটকসকলক স্বাগতম জনাবৰ বাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি এটা অনুৰোধ জনাইছোঁ যাতে দুলীয়াজান সমষ্টিৰ প্ৰথমখন উৰণ সেতু আমাৰ অসমীয়া জাতিৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে নামাকৰণ কৰি দুলীয়াজানৰ যি আহোম অধ্যুষিত এই বিধানসভা সমষ্টিৰ লগতে কাষৰীয়া যি টিপাম আছে, টিপামৰ পৰ্যটকসকলক আদৰি পাবলৈ বাবে ইয়াতকৈ কিন্তু উৎকৃষ্ট আমি উপাদান নাপাম। সেইবাবে আমি পুনৰবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব দেৱলৈ আমি এই উৰণ সেতুখন স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে নামাকৰণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু মই কেইবাগৰাকী নেতৃবৰ্গ আছে, মই তেখেতৰ সৈতে কথা পাতিব বিচাৰিছোঁ। কেনেকুৱা অনুভৱ আজিৰ? হয়, অত্যন্ত সুখী হৈছোঁ আমি। সৰ্বপ্ৰথমে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অসম চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু টিপাম আৰু দুলীয়াজানৰ এটা ঐতিহাসিক সম্বন্ধ আছে, যিহেতু চাউফা আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰথম অস্থায়ী ৰাজধানী কৰিছিলে টিপামত। সেয়েহে আজিৰ দিনত সেই পৰ্যটন স্থান, সেই থলীখনি বহুত আমাৰ আহিব ধৰিছে, পৰ্যটক আহিব ধৰিছে আৰু তেওঁলোকৰ সুবিধাৰ্থে আৰু তেওঁলোকৰ লগত এই কথাখিনি সম্বন্ধ ৰাখি আমি বিচাৰোঁ যে এই উৰণ সেতুখন স্বৰ্গদেউ চাওলুং চুকাফা দেৱৰ নামত যাতে কৰে তেওঁলোকে। হয়, নাহৰকটীয়া মহকুমা সমিতিৰ যি প্ৰতিনিধি আছে, মই তেখেতৰ সৈতে কথা পাতিব বিচাৰোঁ। কেনেকুৱা অনুভৱ? হয়, খুব ভাল অনুভৱ। যিহেতু বহুদিনীয়া যান জঁটৰ মাজত আমাৰ যিটো মূল পথৰ ওপৰেদি আমাৰ যি উৰণিটো কাইলৈ পৰহিলৈ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু মুকলি কৰিবলৈ আহিব আৰু আমি যিহেতু ধন্যবাদ জনাব বিচাৰোঁ তেখেতক, খুব সুন্দৰ এই উৰণীয়া সেতুখন তেখেতে আমাক ৰাইজক উপহাৰ দিয়াৰ বাবে। আৰু আমি নাহৰকটীয়া মহকুমা সমিতিৰ তৰফৰ পৰা আমি তেখেতক অনুৰোধ জনাব বিচাৰোঁ যে চাওলুং চুকাফাৰ নামেৰে যদি নামাকৰণ কৰে এই আমাৰ উৰণীয়া সেতুখন, আমি খুব আমি সুখী হ'ম। লগতে আমাৰ যি সকলো ৰাইজৰ এটা সুবিধাৰ্থে ভাল হ'ব বুলি আমি ভাবোঁ। সকলো ৰাইজৰ উপকৃত হ'ব। দুলীয়াজান নাহৰকটীয়া পথত অৱস্থিত এই নৱনিৰ্মিত এই যিখন উৰণ সেতু, এই উৰণ সেতুখন মুকলি হোৱাৰ লগে লগে আচলতে দুইটা বিধানসভা সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া যি সমস্যা। অৰিন্দম গগৈ, আপোনাক ধন্যবাদ জনাইছোঁ।